কেতিয়াবা এনেকুৱা লাগে নহয় যেন সকলো শেষ হৈ গ'ল। ৰাতি হ'লে যেতিয়া কোঠাটোৰ লাইটটো বন্ধ হৈ পৰে, তেতিয়া চিলিংখনলৈ চাই চাই চকুৰ কোণেৰে বৈ অহা পানীখিনিয়ে কাৰোবাৰ কথা মনত পেলাই দিয়ে। মনত পৰে সেই সপোনবোৰৰ কথা, যিবোৰ পূৰণ কৰিবলৈ আমি দিন ৰাতি এক কৰিছিলোঁ। মনত পৰে সেই মানুহবোৰৰ কথা, যিসকলে এদিন কৈছিল, মই সদায় তোমাৰ লগত আছোঁ। আজি ক'ত গ'ল সেই সপোনবোৰ? ক'ত হেৰাই গ'ল সেই মানুহবোৰ? যেতিয়া জেপ খালি থাকে আৰু হাতত কোনো সফলতা নাথাকে, তেতিয়া এই সমাজখনে, আনকি নিজৰ অতি আপোন মানুহবোৰেও এনেকুৱা ব্যৱহাৰ কৰে যেন আমি এই পৃথিৱীৰে আটাইতকৈ ডাঙৰ অপৰাধী। কিন্তু কাক ক'ব? কোনে বুজিব আপোনাৰ ভিতৰৰ এই নীৰৱ চিঞৰটো? কান্দি লওক। যদি মনটো বহুত গধুৰ হৈছে, আজি হুকহুকাই কান্দি লওক। চকু পানী সুৰুঙা নহয়, ই হৈছে বুকুৰ ভিতৰত জমা হোৱা বেদনাৰ নদী। কিন্তু মনত ৰাখিব, এই কান্দোন যেন আপোনাৰ শেষ কান্দোন হয়। কাইলৈ পুৱা যেতিয়া সূৰ্য উঠিব, তেতিয়া চকু পানী মচি আইনাখনৰ সন্মুখত থিয় হ'ব। নিজৰ চকুলৈ চাই ক'ব, তোক ভাঙিবলৈ চেষ্টা কৰা মানুহবোৰতকৈ তোৰ ভগৱান বহুত বেছি ডাঙৰ। যিসকলে আজি আপোনাক দেখি মুখ ঘূৰাই লৈছে, তেওঁলোকক মুখেৰে উত্তৰ নিদিব। আপোনাৰ সময়ক উত্তৰ দিবলৈ দিয়ক। যিখন হাত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই, সেইখন হাতক কাইলৈ আপোনাৰ সফলতাৰ বাবে হাততালি দিবলৈ বাধ্য কৰাওক। আজি আপুনি অকলশৰীয়া, কাৰণ আপুনি যুদ্ধক্ষেত্ৰত আছে। আৰু মনত ৰাখিব, আটাইতকৈ কঠিন যুদ্ধখন ভগৱানে তেওঁৰ আটাইতকৈ শক্তিশালী সৈন্যজনকহে খেলিবলৈ দিয়ে। আপুনি হাৰি যোৱা নাই, আপুনি মাত্ৰ সাজু হৈছে এটা ডাঙৰ ইতিহাস লিখিবলৈ। ধন্যবাদ।